নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। কেঁচা পিঁয়াজ খালে মুখ গোন্ধায় বাবে বহুত মানুহে কেঁচা পিঁয়াজ খাব নোখোজে। কিন্তু যি মানুহে সদায় ভাত বা ৰুটিৰ লগত এটামানকৈ কেঁচা পিঁয়াজ খায় তেওঁলোকে 10টা বিশেষ স্বাস্থ্য উপকাৰিতা লাভ কৰে। এই উপকাৰিতাসমূহ কি শুনিলে হয়তো আপোনালোক আচৰিত হ'ব। আৰু আপোনালোকে কেঁচা পিঁয়াজ ঔষধ হিচাপে ব্যৱহাৰ কৰি পাইছেনে বাৰু? যদি নাই পোৱা তেন্তে আজিৰ ভিডিঅ'টো চাব, কাৰণ আজিৰ ভিডিঅ'টোত কেঁচা পিঁয়াজৰ কিছুমান সহজ ঘৰুৱা বিধান আলোচনা কৰিম যিবোৰ বিভিন্ন ৰোগৰ চিকিৎসাত ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি। আৰু কথাবোৰ জানিলে আপোনালোক নিশ্চয় উপকৃত হ'ব। কিন্তু তাৰ আগতে জানি লওঁ আহক, যি মানুহে ডেইলি কেঁচা পিঁয়াজ খায় তেওঁলোকে কি 10টা স্বাস্থ্য উপকাৰিতা লাভ কৰে। হাৰ্ট যদি নেচাৰেলি ভালে ৰাখিব খুজিছে তেন্তে ডেইলি কেঁচা পিঁয়াজ খোৱাৰ অভ্যাস কৰক, কাৰণ কেঁচা পিঁয়াজক এটা নেচাৰেল হাৰ্ট টনিক বুলি কোৱা হয়, যিয়ে আমাৰ হাৰ্ট ষ্ট্ৰং কৰি ৰাখে আৰু হাৰ্ট ভালে ৰাখে। এই বিষয়ে বিভিন্ন ৰিচাৰ্চ বা গৱেষণাও হৈছে আৰু গৱেষণাৰ ফলাফলেও এই কথা বা এই তথ্য প্ৰমাণ কৰিছে। আচলতে পিঁয়াজত আছে কুৱেৰচেটিন নামৰ এটা বিশেষ ধৰণৰ এণ্টিঅক্সিডেণ্ট, আৰু ইয়াত আছে কিছুমান ছালফাৰ কম্পাউণ্ড বা ছালফাৰ যৌগ যিয়ে অপকাৰী LDL নামৰ কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে আৰু ব্লাড প্ৰেছাৰ বা ৰক্তচাপো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। আৰু হাৰ্ট ডিজিজৰ মুখ্য কাৰণেই হৈছে বৰ্ধিত কলেষ্ট্ৰল বা উচ্চ ৰক্তচাপ। গতিকে যিবোৰ খাদ্যই এই দুটা নিয়ন্ত্ৰণ কৰি ৰাখে সেইবিলাক আমাৰ হাৰ্টৰ কাৰণে ভাল বুলি কোৱা হয়। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে ই ধমনীত কলেষ্ট্ৰল জমা হোৱাত বাধা প্ৰদান কৰে, অৰ্থাৎ এথেৰস্ক্লেৰ'চিছ নামৰ যিটো কণ্ডিশ্যন আছে সেইটোও প্ৰতিৰোধ কৰি ৰাখে, যাৰ কাৰণে হাৰ্ট ডিজিজ হোৱাৰ সম্ভাৱনাও কমি থাকে। আৰু ই ইনফ্লেমেশ্যনো প্ৰতিৰোধ কৰে, আৰু ইনফ্লেমেশ্যনৰ কাৰণেও হাৰ্ট ডিজিজ হয়। গতিকে প্ৰাকৃতিকভাৱে যদি হাৰ্টটো ভালে ৰাখিব খুজিছে তেন্তে ডেইলি কেঁচা পিঁয়াজ খোৱাৰ অভ্যাস কৰক। অৱশ্যে কেঁচা পিঁয়াজ খোৱাৰ উপৰিও আপোনালোকে হাৰ্টটো যদি ষ্ট্ৰং কৰিব খুজিছে তেন্তে 2 চামুচ বা 3 চামুচ কেঁচা পিঁয়াজৰ ৰসৰ লগত 1 চামুচ মৌজোল মিহলাই খাদ্য খোৱাৰ এঘণ্টামানৰ আগত নিয়মীয়াকৈ খাব পাৰে। কেঁচা পিঁয়াজৰ 2 নম্বৰ বিশেষ স্বাস্থ্য উপকাৰিতাটো লাভ কৰে পুৰুষসকলে। কিন্তু কেনেকৈ? পুৰুষসকলৰ কাৰণে কেঁচা পিঁয়াজ হৈছে এটা নেচাৰেল হেল্থ টনিক, কাৰণ পুৰুষসকলৰ দেহত যিটো টেষ্টষ্টেৰন নামৰ হৰমন থাকে সেই হৰমনটো বঢ়োৱাত সহায় কৰে আৰু পুৰুষসকলৰ যৌন ক্ষমতা বৃদ্ধিত সহায় কৰে। প্ৰাচীন আয়ুৰ্বেদিক সংহিতাসমূহত উল্লেখ আছে যে কেঁচা পিঁয়াজে পুৰুষসকলৰ যৌন ক্ষমতা বৃদ্ধিত সহায় কৰে, আৰু যিবোৰ খাদ্য বা ঔষধিয়ে পুৰুষসকলৰ যৌন ক্ষমতা বৃদ্ধি কৰে তেনেকুৱা খাদ্য বা ঔষধিবোৰক আয়ুৰ্বেদত কোৱা হয় বাজিকৰণ ঔষধি বা খাদ্য। আৰু পিঁয়াজক সেইকাৰণে বাজিকৰণ ঔষধি বা খাদ্যৰ তালিকাত ৰখা হৈছে। আৰু মডাৰ্ণ চায়েন্সেও এই কথাটো প্ৰমাণ কৰিছে যে পিঁয়াজে টেষ্টষ্টেৰন হৰমনটো নেচাৰেলি বঢ়োৱাত সহায় কৰে আৰু যৌন ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। আৰু আজিকালি ষ্ট্ৰেছৰ কাৰণে হওক বা বিভিন্ন কাৰণত পুৰুষসকলৰ টেষ্টষ্টেৰন হৰমনটোৰ লেভেল কমি যায়, যাৰ কাৰণে পুৰুষসকলৰ ছেক্সুৱেল কিছুমান প্ৰব্লেম আহে, আৰু সেই প্ৰব্লেমবিলাক দূৰ কৰিবৰ কাৰণে কেঁচা পিঁয়াজৰ দৰে খাদ্যবিলাক ব্যৱহাৰ কৰিলে পুৰুষসকল যথেষ্ট উপকৃত হয়। আৰু যিসকল পুৰুষৰ যৌন সমস্যা আছে তেওঁলোকে কেঁচা পিঁয়াজৰ ৰসৰ লগত মৌজোল নিয়মীয়াকৈ খাব পাৰে আৰু খাদ্য তালিকাত নিয়মীয়াকৈ কেঁচা পিঁয়াজ ৰাখিব পাৰে। কেঁচা পিঁয়াজৰ 3 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে ই এটা নেচাৰেল এণ্টিবায়'টিক। যিদৰে বীজাণুৰ সংক্ৰমণ বা ইনফেকশ্যনৰ কাৰণে আমাৰ যেতিয়া বেমাৰ হয় তেতিয়া আমি এণ্টিবায়'টিক খাই দিওঁ, আৰু এণ্টিবায়'টিক খালে আমাৰ বেমাৰবিলাক সোনকালে ভাল হয়। ঠিক তেনেকৈ বিভিন্ন বীজাণুৰ সংক্ৰমণ বা ইনফেকশ্যনৰ ক্ষেত্ৰত আমি নেচাৰেল এণ্টিবায়'টিক হিচাপে কেঁচা পিঁয়াজ ব্যৱহাৰ কৰিব পাৰোঁ। আপোনালোকে সকলোৱে জানে যে চৰ্দি, কাহ, ভাইৰেল জ্বৰ আদি হ'লে এই ছিজনেল বেমাৰবিলাকৰ ক্ষেত্ৰত আমি কেঁচা পিঁয়াজ প্ৰায়ে পেচেণ্টসকলক খাবলৈ দিওঁ বা আমি নিজেও খাওঁ, কাৰণ নেচাৰেল এণ্টিবায়'টিকৰ দৰে কাম কৰে আৰু ইয়াৰ এণ্টিভাইৰেল এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে, অৰ্থাৎ বীজাণু প্ৰতিৰোধী গুণ আছে। তদুপৰি দেহৰ ইমিউন ছিষ্টেম বা ৰোগ প্ৰতিৰোধ তন্ত্ৰকো শক্তিশালী কৰে। আৰু যেতিয়া বুকুত কফ জমা হয় তেতিয়া আমি পিঁয়াজ ঔষধ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। ডায়েটত কেঁচা পিঁয়াজ ৰখাৰ উপৰিও আমি কেঁচা পিঁয়াজ ঘিত ভাজি নিয়মীয়াকৈ যদি খাওঁ তেতিয়া বুকুত জমা হোৱা কফ ওলাই যোৱাত সহায় হয়। আৰু যদি ইচ্ছা কৰে আপোনালোকে পিঁয়াজৰ ৰসৰ লগত মৌজোল মিহলাইও নিয়মীয়াকৈ খাব পাৰে। ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন বা পেচাবৰ ইনফেকশ্যনত ভুগি থকা মানুহৰ কাৰণেও কেঁচা পিঁয়াজ খুব ভাল, কাৰণ এই বেমাৰটো সৃষ্টি কৰা ইকলাই নামৰ বেক্টেৰিয়াটোৰ এগেইনষ্টে বা বিৰুদ্ধে ই নেচাৰেল এণ্টিবায়'টিকৰ দৰে কাম কৰে। গতিকে যাৰ পেচাব জ্বলা পোৰা কৰা, পেচাব সঘনাই হোৱা বা পেচাবৰ ইনফেকশ্যনৰ সমস্যা থাকে তেওঁলোকে নিয়মীয়াকৈ কেঁচা পিঁয়াজ খাওক, নিশ্চয় সুফল পাব। আৰু বিভিন্ন ৰিচাৰ্চ বা গৱেষণাৰ তথ্যই এই কথা উদ্ঘাটন কৰিছে যে এইচ পাইলৰি নামৰ বেক্টেৰিয়াটো প্ৰতিৰোধ কৰাটো কেঁচা পিঁয়াজে যথেষ্ট সহায় কৰে। আৰু পেপটিক আলচাৰ নামৰ বেমাৰটো এইচ পাইলৰি বেক্টেৰিয়াৰ ইনফেকশ্যনৰ কাৰণে হয়। গতিকে যি মানুহে কেঁচা পিঁয়াজ খায় তেওঁলোকে এই বেমাৰটোৰ পৰাও প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰিব।
যদি কিবা কাৰণত কেতিয়াবা নাকৰ পৰা তেজ ওলায় তেনে ক্ষেত্ৰত কেঁচা পিঁয়াজ ডাঙৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি। পেচেণ্টজনক ওপৰমুৱাকৈ শুবলৈ দি নাকৰ 2টা ফুটাতে 3 টোপালকৈ কেঁচা পিঁয়াজৰ ৰস দি দিলে কিছু সময়ৰ পিছত নাকৰ পৰা তেজ ওলোৱা বন্ধ হ'ব। কিছুমান মানুহৰ নাকৰ পৰা তেজ ওলোৱা সমস্যাটো থাকে, যাক অসমীয়াত এৱা ভগা বুলি কোৱা হয়। চাইনাচাইটিছ, মাইগ্ৰেইন এনেকুৱা সমস্যা থকা মানুহৰ প্ৰায়ে কেতিয়াবা এনেকুৱা ধৰণৰ নাকৰ পৰা তেজ ওলোৱা সমস্যাটো হয়। কিন্তু যেতিয়া হয় তেতিয়া মানুহজনৰ পৰিয়ালৰ মানুহ বিভূতিত পৰা দেখা যায়। তেনে ক্ষেত্ৰত আপোনালোকে তাৎক্ষণিক চিকিৎসা হিচাপে কেঁচা পিঁয়াজৰ ৰস ব্যৱহাৰ কৰিলে নিশ্চয় সুফল পাব। কিন্তু কেঁচা পিঁয়াজৰ ৰস ব্যৱহাৰ কৰিয়ে তাক চিকিৎসা হিচাপে নল'ব, কাৰণ কেঁচা পিঁয়াজৰ ৰস দিলে তাৎক্ষণিকভাৱে তেজটো বন্ধ হ'ব হয়, কিন্তু কাৰণটো দূৰ কৰিব নোৱাৰে। গতিকে চিকিৎসকৰ পৰামৰ্শ নিশ্চয় ল'ব লাগিব, কাৰণ নাকৰ পৰা তেজ ওলোৱা সমস্যাটো সৰু নহয়, ইয়াৰ ডাঙৰ কাৰণো থাকিব পাৰে। টনচিলাইটিছ, ফেৰিনজাইটিছ আদি হৈ যেতিয়া আমাৰ ডিঙিৰ বিষ বা ডিঙিৰ খচখচনি হয় তেনে ক্ষেত্ৰত কেঁচা পিঁয়াজ আমি ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ কাৰণে দোৰোণ শাকৰ লগত কেঁচা পিঁয়াজ, নহৰু, জালুক দি টাৱাত সেকি বা ভাপত দি নাইবা আঞ্জা কৰি খাব পাৰি, নাইবা দোৰোণ শাকৰ লগত 5টামান পচতীয়া আগ, কেঁচা পিঁয়াজ, নহৰু, জালুক দি একেদৰে বনাই খাব পাৰি। কেঁচা পিঁয়াজৰ 6 নম্বৰ বিশেষ উপকাৰিতাটো হৈছে যে ই ডায়েবেটিছ ৰোগ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কিন্তু কেনেকৈ? কেঁচা পিঁয়াজত আছে এন্থোচায়ানিন নামৰ এটা যৌগ, আৰু ইয়াত থকা ছালফাৰ কম্পাউণ্ডসমূহে ইনচুলিন ৰেজিষ্টেঞ্চ কমায় আৰু ইনচুলিন চেঞ্চিটিভিটি বঢ়ায়, যাৰ কাৰণে ব্লাড চুগাৰটো কণ্ট্ৰল হোৱাত সহায় হয়। আৰু ইয়াত থকা ক্ৰমিয়াম নামৰ খনিজ পদাৰ্থটোৱেও ব্লাড চুগাৰ কণ্ট্ৰল কৰাত সহায় কৰে। গতিকে সুস্থ ব্যক্তিয়ে যদি নিয়মীয়াকৈ কেঁচা পিঁয়াজ খায়, ই তেওঁলোকক ডায়েবেটিছ ৰোগৰ পৰা প্ৰাকৃতিকভাৱে বচাই ৰখাটো সহায় কৰে, আৰু যাৰ ডায়েবেটিছ থাকে তেওঁলোকৰ ব্লাড চুগাৰ কণ্ট্ৰল কৰাটো সহায় কৰে। 7 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে ই এটা নেচাৰেল প্ৰিবায়টিক। প্ৰিবায়টিক হৈছে এনেকুৱা কিছুমান ফাইবাৰযুক্ত খাদ্য যিয়ে আমাৰ অন্ত্ৰত থকা উপকাৰী বেক্টেৰিয়াৰ গ্ৰথত সহায় কৰে আৰু আমাৰ ডাইজেষ্টিভ ছিষ্টেমটোকো হেল্ডি কৰি ৰাখে। আৰু পিঁয়াজতো আছে ইনুলিন নামৰ এটা বিশেষ ধৰণৰ ফাইবাৰ, যাৰ কাৰণে ইয়াক এটা নেচাৰেল প্ৰিবায়টিক বুলি কোৱা হয়, আৰু ই আমাৰ পাচনত বা পাচন কাৰ্যত সহায় কৰে। আৰু পিঁয়াজ হৈছে এটা নেচাৰেল মাইল্ড লেক্সেটিভ, অৰ্থাৎ ই পেট পৰিষ্কাৰ কৰি ৰাখে, যাৰ কাৰণে কনষ্টিপেশ্যনৰ সমস্যাৰ পৰাও আমি বাচি থাকিব পাৰোঁ। 8 নম্বৰ উপকাৰিতাটো আমাৰ বোন বা হাড়ৰ ক্ষেত্ৰত দেখা যায়। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে যি মানুহে কেঁচা পিঁয়াজ খায় তেওঁলোকৰ হাড়বিলাক মজবুত হৈ থাকে আৰু অষ্টিঅ'পৰচিছ নামৰ বেমাৰটোৰ পৰাও তেওঁলোকক বচাই ৰাখে। অষ্টিঅ'পৰচিছ নামৰ বেমাৰটোত হাড়বিলাক ঠুনুকা হয় আৰু হাড়বিলাক দুৰ্বল হৈ পৰে, কিন্তু যি মানুহে কেঁচা পিঁয়াজ খায় তেওঁলোকৰ এই সমস্যা হোৱাৰ সম্ভাৱনাও বহুতখিনি কমি যায়। বিশেষকৈ মহিলাসকলৰ মেন'পজৰ সময়ত অষ্টিঅ'পৰচিছৰ সমস্যাটো প্ৰায়বিলাক মহিলাৰে হয়। গতিকে তেওঁলোকে মেন'পজ হোৱাৰ আগৰে পৰা যদি কেঁচা পিঁয়াজ খোৱাৰ অভ্যাস কৰে তেওঁলোকৰ এই সমস্যা বহুতখিনি কমি যাব। কেঁচা পিঁয়াজৰ 9 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে ই এটা নেচাৰেল হেয়াৰ টনিক। কেঁচা পিঁয়াজত থকা এণ্টিঅক্সিডেণ্ট আৰু ছালফাৰ কম্পাউণ্ডসমূহে নতুন চুলি গজাত সহায় কৰে, চুলিখিনি ঘন আৰু উজ্জ্বল কৰে, আৰু চুলি সৰা, চুলি পকা, ডেণ্ড্ৰাফ বা উফিৰ সমস্যা আদিও প্ৰাকৃতিকভাৱে প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তাৰ কাৰণে আপোনালোকে নিয়মীয়াকৈ কেঁচা পিঁয়াজ খোৱাৰ অভ্যাস কৰক, আৰু কেঁচা পিঁয়াজৰ বিভিন্ন ঘৰুৱা দিহা চুলিত লগাই চাওক যদি আপোনালোকক এনেকুৱা ধৰণৰ অৰ্গেনিক বস্তুবিলাকে চুট কৰে। তাৰ কাৰণে কেঁচা পিঁয়াজৰ ৰস উলিয়াই লৈ চুলিত আধা ঘণ্টামানৰ কাৰণে লগাই ৰাখক। চেম্পু কৰাৰ দিনাখন আপোনালোকে এইদৰে ব্যৱহাৰ কৰি চাওক, সপ্তাহত 2-3 দিনকৈ ব্যৱহাৰ কৰি চাওক। বহুতেই এইদৰে সুফল পাইছে, নতুন চুলি গজে বা চুলি সৰা সমস্যাও কমি যায়। আৰু কেঁচা পিঁয়াজৰ হেয়াৰ পেকো আপোনালোকে চুলিত লগাব পাৰে। তাৰ কাৰণে কেঁচা পিঁয়াজ, জবা ফুল, জেতুকা, নৰসিংহ পাত এনেকুৱা ধৰণৰ কিছুমান বনৌষধিৰ লগত মিহলাই হেয়াৰ পেক বনাই আপোনালোকে চুলিত সপ্তাহত 1 বা 2 দিনকৈ লগাব পাৰে। বা কেঁচা পিঁয়াজৰ হেয়াৰ অইল আপোনালোকে অনিয়ন, ককনাট হেয়াৰ অইল বা কেষ্টৰ অইল নাইবা তিল তেল এনেকুৱা তেলৰ লগত মিহলাই আপোনালোকে হেয়াৰ অইল বনাই চুলিত নিয়মীয়াকৈ লগাব পাৰে। আৰু বহুতে এইদৰে লগাই চুলিত ভাল ৰিজাল্ট পাইছে। অৱশ্যে সকলোকে যে চুট কৰিব সেই কথাটো মই গেৰাণ্টি দিব নোৱাৰোঁ। কিছুমানক চুট কৰে, যাক চুট কৰে তেওঁলোকে ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব। কেঁচা পিঁয়াজৰ 10 নম্বৰ উপকাৰিতাটো ইনচেক্ট বাইট বা কীট-পতংগৰ দংশনৰ ক্ষেত্ৰত দেখা যায়। বৰল, মৌমাখি আদিয়ে যেতিয়া আমাক কামোৰে তেতিয়া আমি তাৎক্ষণিক চিকিৎসা হিচাপে কেঁচা পিঁয়াজ ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ কাৰণে কেঁচা পিঁয়াজ অলপমান ৰুকি লৈ বা থেতেলাই লৈ বা খুন্দি লৈ আক্ৰান্ত অংশত কিছু সময় লগাই ৰাখিব লাগে, বা কেঁচা পিঁয়াজৰ ৰস কপাহৰ সহায়তো আপোনালোকে ইচ্ছা কৰিলে লগাব পাৰে। আৰু কিছু সময়ৰ পিছত আপুনি নিজেই দেখিব যে
ঠাইডোখৰত বিষ কমি গৈছে, ফুলাটো কমি গৈছে। আৰু তাৎক্ষণিক চিকিৎসা হিচাপে আপোনালোকে কেঁচা পিঁয়াজ এইদৰে ব্যৱহাৰ কৰি চাওক। যিসকলে জানে তেওঁলোকে জানে, যিসকলে নাজানে তেওঁলোকে এই দিহাটো শিকি ব্যৱহাৰ কৰিলে নিশ্চয় সুফল পাব। আৰু বহুতো দিহাত আমি কেঁচা পিঁয়াজ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। আগলৈ এনেকুৱা এটা ভিডিঅ' আকৌ মই লৈ আহিম। আপোনালোকে যদি নতুন কিবা কথা জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব, যাতে আমি ইজনে সিজনৰ পৰা নজনা কথাবিলাক শিকিব পাৰোঁ। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।